মেইন কাৰ্যসূচীটো আছে যে আমি গাঁৱৰ ওচৰলৈ গৈছিলোঁ যে গোটেই কাউন্সিলটো অকল CM EM MP ইয়াৰ অহা নাই, ইয়াৰ আহিছে অফিচিয়েল যিবিলাকৰ প্ৰিন্সিপাল ছেক্ৰেটাৰিজ জইণ্ট ছেক্ৰেটাৰিজ ডেপুটি ছেক্ৰেটাৰী আণ্ডাৰ ছেক্ৰেটাৰী যিমানখিনি অফিচাৰ্ছ হেড অফ দ্য ডিপাৰ্টমেণ্ট এক্সিকিউটিভ এডিশ্যনেল চিফ ইঞ্জিনিয়াৰৰ পৰা আৰম্ভ কৰি এডিশ্যনেল চিফ ইঞ্জিনিয়াৰ PWD এডিশ্যনেল চিফ ইঞ্জিনিয়াৰ PSE জইণ্ট ডাইৰেক্টৰ সব অফিচাৰ্ছবিলাক আহি যেতিয়া ৰাইজৰ অভাৱ অভিযোগবিলাক পূৰণ কৰাৰ স্বাৰ্থত প্ৰায় গাঁৱৰ মানুহবিলাকতো গাঁৱত কাউন্সিলটো যাব নোৱাৰে, অফিচাৰ্ছ লগ নাপায় আৰু তেওঁলোকৰ মনত কথাও ক'ব নোৱাৰে তাত গৈ। গতিকে আজি আমাৰ আগত যিটো খোলাখুলি, কাৰণ ৰাইজে আমাক আশীৰ্বাদ দিছে, ৰাইজে আমাক মৰম কৰিছে, গতিকে সেইটো কাৰ্যসূচীটো মই সিদ্ধান্ত লৈছোঁ যে প্ৰত্যেক MEC সমষ্টিত গৈ ৰাইজৰ লগত আলাপ আলোচনা কৰি সমস্যাবিলাকৰ পূৰণ কৰাৰ স্বাৰ্থত, ইয়াত বেলেগ কাৰ্যসূচী নহয় যে যিবিলাকৰ ৰাইজে মেমৰেণ্ডাম দিব আমি ইয়াতে গ্ৰহণ কৰিম, আৰু যিবিলাকৰ মেমৰেণ্ডাম দিছে লিখিত হিচাপে তেওঁলোকৰ যিটো এপ্লিকেশ্যন দিছে সেই গোটেইখিনি এপ্লিকেশ্যনবিলাকৰ আমি বুকলেট হিচাপে বনাম। সেই বুকলেটখিনি বনাই আমি যোৱাবাৰ 13 যিবিলাকৰ হৈ গ'ল তেওঁলোকৰ আমি ৰিভিউ মিটিং কৰা হৈ গ'ল, 26ৰ সমষ্টিৰ পৰা 13 হৈ গ'ল, তেতিয়া আমি তাৰা লাংছো 19তে আমি 19 তাৰা লাংছো যোৱা মাহত ফেব্ৰুৱাৰী মাহত 19তে আমি ৰিভিউ মিটিং কৰিলোঁ যে কি আছে, কোনোবাটো মন্দিৰ খুজিছে, কোনোবাটো নামঘৰ খুজিছে, কোনোবাটো আমাৰ কাৰ্বিবিলাকৰ ৰংকেৰ খুজিছে, কোনোবা অপেন ষ্টেজ খুজিছে, কোনোবা আকৌ ৰাস্তা খুজিছে। সেই গোটেইখিনি মেমৰেণ্ডামবিলাকৰ যোৱাকালিও আমি PWD বহিছোঁ যাতে টাউনৰ এলেকাবিলাকৰ ৰাস্তা ভাল ৰাস্তা হ'লে নহ'ব, গাঁৱত যিবিলাকৰ গাঁৱত বসবাস কৰা যিবিলাকৰ গাঁৱত বসবাস কৰা এৰিয়াও সেই জেগা ঠাইখিনিও মানে পকা ৰাস্তা হ'ব লাগে, পেৱাৰ ব্লক ৰাস্তা হ'ব লাগে বুলি আমি যোৱাকালিও 10টা বজাৰ পৰা 3টা বজালৈকে আমি যিমানখিনি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ আণ্ডাৰ জুৰিডিকশ্যনৰ আণ্ডাৰত ডিপাৰ্টমেণ্ট অফিচাৰ্ছবিলাক যিমানখিনি আছে, এক্সিকিউটিভ ইঞ্জিনিয়াৰবিলাক যিমানখিনি আছে, আমি আলাপ আলোচনা কৰি কি ৰাস্তা গ্ৰহণ কৰিব লাগে সেইটো আমি সোনকালে টেণ্ডাৰবিলাকৰ কৰিম। গতিকে ছিষ্টেমবিলাক গৈ আছে যাতে ৰাইজৰ ওচৰত আমি যাব কিহৰ কাৰণে গৈছে সেইটো পিছত মানুহবিলাকে গম পাই আছে, কাৰণ মানুহে কয় যে এইটো সমষ্টিটো ডেভেলপমেণ্ট হোৱা নাই, সেইটো সমষ্টিও ডেভেলপমেণ্ট বেছি হৈছে, EM নাথাকা সমষ্টিটো ডেভেলপমেণ্ট হোৱা নাই, EM থকা সমষ্টিয়ে ডেভেলপমেণ্ট হৈছে। সমান্তৰাল হিচাপে 26টা সমষ্টিৰ সমান্তৰাল হিচাপে ডেভেলপমেণ্টৰ কামবিলাকৰ যাতে পূৰণ হয় তাৰ কাৰণে আমি চেষ্টা কৰি আছোঁ। দেখা গৈছে যে বিনীতা চেত্ৰী ককাকক আজি সন্মান জনোৱা হৈছে। সন্মান কৰিছোঁ আৰু তেখেতৰ যিটো তেওঁ যাতে আমাৰ এইটোতো গৌৰৱৰ কথা, আৰু মই ভাৰতৰ জনপ্ৰিয় চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এইটো টুইট কৰিব লাগে বুলি তেওঁ ফেচবুক আৰু টুইটাৰ আৰু ইনষ্টাগ্ৰামত দিয়া হৈছে, আৰু সেইদিনা তেওঁ ফেচবুক লাইভত মইতো সেইটো কথা মই কৈছে তেখেতে, তাৰ কাৰণে মই কাৰ্বি আংলং ৰাইজৰ হৈ ধন্যবাদ দিছোঁ, আৰু মই মোৰ ফালৰ পৰা ব্যক্তিৰ ফালৰ পৰা যিমান পাৰোঁ মই সহায় কৰিছোঁ, আৰু আগন্তুক দিনত তেওঁ আকৌ যাব যেতিয়া সেইটো যিমান পাৰোঁ আমি কাৰ্বি আংলং অঞ্চলৰ পৰা মই সহায় কৰিম বুলি মই প্ৰতিশ্ৰুতি দিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।